আজি ভালেই লাগিছে। আজি টিকেটটো মোক আচলতে তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ পৰা নদুৱাৰ আগৰ চতিয়া সমষ্টি এতিয়া নদুৱাৰ সমষ্টিত টিকেট প্ৰদান কাৰণে মই আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি, ৰাজ্যিক সমিতিৰ সভাপতি, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোলৈকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ জিলা সমিতিৰ পৰা আৰম্ভ কৰি যিসকল অবজাৰভাৰ আহিছিল তেখেতসকলেও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মনোনয়ন পত্ৰ কেতিয়া দাখিল কৰিব? অহাকালিলৈ ভাল দিন, অহাকালিলৈ মনোনয়ন পত্ৰ দাখিল কৰিম। কিমান ভোটৰ ব্যৱধানত আপুনি আচলতে আমি দলে এটা হিচাপ কৰোঁ। আপোনালোকে নিশ্চয় জানে যে প্ৰত্যেকটো নিৰ্বাচনৰ আগত মই এটা হিচাপ নিকাচ কৰি, কাৰণ এতিয়া মই ৭মবাৰৰ কাৰণে আচলতে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হওঁ। 96ৰ পৰা দীঘলীয়া সময় মই সমষ্টিবাসীৰ লগত যিহেতু মনৰ কথাবিলাক বুজি পাওঁ, তেওঁলোকৰ আৱেগ অনুভূতি বুজি পাওঁ, সেই হিচাপ নিকাচত মই কৈছিলোঁ যে 16 চনত মই 60,000ৰ ওপৰ ভোট পাম বুলি কৈছিলোঁ, সেইটোৱে আছে। আমি 21 চনৰ নিৰ্বাচনত কৈছিলোঁ যে 85,000 ওপৰ ভোট পাম বুলি, আমি 85,000 ওচৰা-ওচৰি ভোট পাইছোঁ। আৰু আফটাৰ ডিলিমিটেশ্যন আমি আমাৰ যি বিধানসভা ৰঞ্জিত দত্ত ডাঙৰীয়াৰ 24 চনৰ নিৰ্বাচন আছিল, তাত মই কৈছিলোঁ আমি 1 লাখ ভোট ৰঞ্জিত দত্ত ডাঙৰীয়াক দিম। আমাৰ 3টা বাকচ গন্তি কৰিবলৈ থাকিলে, কিবা বিজুতি সেইবিলাক হৈছিলে, কিন্তু আমি প্ৰায় 99,000 ভোট পাবলৈ সক্ষম হ'লোঁ। আৰু এইবাৰ আমাৰ দলীয় কাৰ্যকৰ্তাসকলে যিটো হিচাপ নিকাচ পৃষ্ঠা প্ৰমুখৰ পৰা আহি মোক দিছে যে মই প্ৰথমতে আজি কিছুদিন আগতে কৈছিলোঁ যে আমি 1 লাখৰ ওপৰ ভোট পাম। এতিয়া যোৱা দুদিনমান আগতে কৈছোঁ মই হিচাপ নিকাচ কৰি 1,20,000 ভোট পাম। এইটো আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ হিচাপ আৰু ৰাইজৰো যিটো মই বুজি পাওঁ তাৰ পৰাই মই এই হিচাপটো কৈছোঁ। আৰু এতিয়া যিহেতু প্ৰদ্যুৎ বৰদলৈকে ধৰি বা কংগ্ৰেছ দলৰ যিটো পজিশ্যন আজিৰ দিনটোত এইখন অসমত, তেওঁলোকৰ যেন নিৰাশাৰ শীত নামি আহিছে তেনেকুৱা মোৰ অনুভৱ। আৰু 1,20,000ৰ ওপৰলৈ ৰাইজৰ আশীৰ্বাদত যাবও পাৰে তেনেকুৱা মোৰ অনুভৱ। এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ 16গৰাকী, পিছত এগৰাকী প্লাছ হৈছে 17গৰাকী তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰয়াসী আছিল। এই মুহূৰ্তলৈকে মই জনাত তেওঁলোকে কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই। গতিকে তেওঁলোকে পাৰ্টীও কাম কাজত লাগিব পৰা নাই ক'তো। গতিকে তেওঁলোকৰ হতাশাৰ ছবি এখন আছে। ইয়ে আমাৰ ভোট বৃদ্ধি কৰিব বুলি মই আশা কৰোঁ।